হেল্ল' ৰাইজ, সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। আৰু গৈ আছোঁ আমাৰ এইখন বাৰীখনলৈ, মোৰ নিজৰ বাৰী। ইয়াত মানে এটা বস্তু দেখাওঁ আপোনালোকক। এইবোৰ দেখিছেনে? তামোল গছ, চাহপাতৰ গছ আৰু মাজে মাজে টেঙা আছে। আৰু এইবোৰ হৈছে মোৰ দেউতাই ৰুই থৈ যোৱা, ঘৰৰ বাৰীখন বনাই থৈ যোৱা। আৰু দেউতাৰ লগত মাও সমানে কষ্ট কৰা, বহুত কষ্ট কৰি মাটি চাটি লৈ পেলাই বাৰীখন বনাইছিলে। তাৰপিছত এতিয়া কি হ'ল, আমাৰ মানে এই বাৰীখনৰ পৰা সিফালে বেছি দূৰ নহয়, ৰিজাৰ্ভ আছে, ফৰেষ্ট ৰিজাৰ্ভ। তাৰ পৰা মানে বনৰীয়া হাতীয়ে, আমি যেতিয়াৰ পৰা জনা হ'লোঁ তেতিয়াৰ পৰা মানে দেখি আছোঁ, দেউতাই মানে যেতিয়া যিমান দিন আছিলে হয়তো বহুত কষ্ট কৰি হাতী ৰখিছিলে। আমাৰতো এতিয়া সাহস নাই, আৰু হাতী আগৰ নিচিনাকৈ নাহে, একদম এতিয়া জাক হাতী আহি পেলাই মানে তামোল মানে চাহ তাহ মানে চব এফালৰ পৰা নষ্ট কৰে। আৰু এইবোৰ চাওক ৰাইজ, আজি এজোপা ভাঙি থৈ গৈছে এজোপা। আৰু আগতে এটা ভিডিঅ' দেখাইছিলোঁ মই, ইমান ধুনীয়া তামোলজোপা, মানে একো কাম নাই হাতীকেইটাৰ, অকল আহি পেলাই মানে ঠেলি কিনে ভাঙি থৈ গৈছে এজোপা। চাওক ইমান ধুনীয়া তামোলজোপা, এতিয়া মানে ইমান ডাঙৰকৈ থোক পৰিছিলে। এইডাল তামোলডাল চাই লওক, প্ৰথমতে একোৱেই মানে নকৰে হাতীকেইটাই, অকল মানে ঠেলি ভাঙি থৈ যায়। চাওক ক'তো একোটা মানে ভঙাই নাই, কি কৰিবলৈ ভাঙে মানে সেইটো ভগৱান জানে। ইমান ধুনীয়াকৈ তামোল লাগি থকা, এনেকুৱা এই থোক ৰাইজ তামোল। এতিয়া ডিচেম্বৰ জানুৱাৰীত তামোল, কেঁচা তামোল মানে বিকিয়ে হ'ব। এতিয়া এনে অৱস্থাত চাওক একো এটা কৰা নাই, ভাঙি পেলাইছে তামোলবিলাক আহি। কালি ঘৰত মই নাছিলোঁ, কামৰ জেগাত থাকিলোঁ, তাত থাকিব কোৱাৰ কাৰণে। তাৰপাছত ৰাতি 2:30মান বজাত আমাৰ খুৰাহঁতে বোলে আহি খেদিলে কাৰণেহে, নহ'লে গোটেই বাৰী মানে ভাঙি তহিলং কৰিলে হ'লে হাতীকেইটা আহি পেলাই। আৰু বন বিভাগকো এই বিষয়ে জনালোঁ, অকল মানে টৰ্চ আহি পেলাই টৰ্চ এটা দি থৈ যাবহি, ক'ব ক্ষতিপূৰণ দিম বুলি। আৰু ক্ষতিপূৰণৰ কাৰণে যিখিনি নথি-পত্ৰ বিচাৰিলে, আমাৰ লক্ষীপথাৰ ৰেঞ্জত পৰে আমাৰ। আৰু লক্ষীপথাৰ ৰেঞ্জৰ যিজন ৰেঞ্জ অফিচাৰ মণ্টু চেতিয়া ছাৰকতো দিলোঁ, ছাৰে যি খুজিছিলে সম্পূৰ্ণ নথি-পত্ৰ দিলোঁ, কৈছিলে ক্ষতিপূৰণ দিম বুলি, কিন্তু একো নিদিয়ে। আৰু আমাৰ ইয়াত আমি যিটো পাবলগীয়া সেই বস্তুটো কি কাৰণে নিদিয়ে, ছাৰৰ লগত কথা বতৰা হ'ল, ছাৰে কয় দিম বুলি। এজোপা চাওক ৰাইজ, এজোপা এনেকুৱাকৈ মানে কিমান তামোল ভাঙি থৈছে মানে ঠিকনা নাই। এইখন বাৰীখন প্ৰথমতে আন্ধাৰ আছিলে, আৰু আন্ধাৰ হৈ থকা বাৰীখন এতিয়া মানে একদম পোহৰ জোনাক। এইবিলাক চাওক একেবাৰে মুকলি হৈ থাকিলে, গম পাইছেনে? এই মুকলি আগতে আমাৰ বাৰীখন সোমাবলৈ এন্ধাৰ ভয় লগা হৈছিলে, আৰু এতিয়া দিনক দিনে মানে মুকলি। হাতী উৎপাত, তাঁৰ এডাল মাৰিব নোৱাৰোঁ, একদম গৰু বাট এটা বন্ধ কৰিব নোৱাৰোঁ, সিমানকৈ মানে হাতীৰ উৎপাত। এইজোপাতে চাওক ৰাইজ, এইজোপাতে কি কৰিব লাগে একো মানে ধৰিয়ে নাপাওঁ। এইখিনি চাই লওক, এইখিনি মুকলি হৈছে নহয়, সৰুবোৰ তামোল গছ দেখিছে ৰাইজ। সেই তামোল গছবোৰ একদম যিমান দূৰলৈকে দেখিছে তালৈকে পূৰা শাৰীকৈ আছিলে, চব মানে ভাঙি শেষ। এইবোৰ চাওক, এইখিনিতে মানে যেতিয়া ভাঙিলে, সেইদিনাখন মানে ৰেঞ্জাৰ ছাৰে আহিলে, ৰাতি আহি পেলাই গোটেই পৰিদৰ্শন কৰিলে, গোটেইবোৰ চালে। তথাপিও তোমাক কিবা এটা ক্ষতিপূৰণ দিম বুলি ক'লে, কিন্তু একো এটা দিয়া নাই। মই যাম বুলি ভাবিছোঁ অফিচলৈ, আজি বা কাইলৈ ভিতৰত যাম, যিহেতু ইমানবোৰ নষ্ট কৰিছে। আৰু অকল দিম মানে দিমেই। এইবোৰ হাতীয়ে মানে ভঙা তামোল। ভাবিছোঁ এটা কথা, আমি মানৱ জাতিটোৱে কিছুমান ক্ষেত্ৰত বা ভুল কৰি আছোঁ। মেইন ভুল বুলি ক'বলৈ গ'লে, আমি হাবিখন দিনক দিনে ঝুৰি কাটি শেষ কৰিছোঁ, তহিলং কৰিছোঁ। তাৰ অনুপাতে যিহেতু এতিয়া বৰ্তমান চৰকাৰখন যিখন এখন ক'বলৈ গ'লে একদম কাৰ্যক্ষম চৰকাৰ, আৰু সকলো কামতেই আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নেতৃত্বত ইমান ধুনীয়াকৈ সুচাৰুৰূপে সকলো কাম কাজ অসমখন উন্নতিৰ পথত আগবাঢ়ি গৈছে। আৰু সেই অনুপাতে আমি দেখিবলৈ পাইছোঁ যে চাকৰি দিছে, ফৰেষ্ট বিভাগত দিছে, অসম আৰক্ষীত দিছে, অন্যান্য বিভিন্ন ভাগত চৰকাৰী চাকৰি দিছে। আৰু তাৰ অনুপাতে যিবোৰ মানে মানুহ আছে দেখিবলৈ পাইছোঁ, অকল ক'ৰবাত কেম্পে সোমাই থাকে। আৰু কেম্পতে সিহঁতে অকল মানে থকাতকৈ, এই যিবোৰ গাঁৱত মানে হাবি জংঘলৰ ওচৰ কাষত থকা গাঁও আছে, যিবোৰ জনসাধাৰণে বসতি কৰিছে, সেই বসতিবিলাকতো চৰকাৰে কিবা ব্যৱস্থা ল'ব লাগে। সেইবোৰ ঠাইত কেম্প দিব লাগে, যে সিহঁতৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেতিয়াহে গম পাব যে হাতীৰ উৎপাত, বনৰীয়া জীৱ জন্তুৰ উৎপাত কেনেদৰে মানে প্ৰভাৱ পেলাইছে। আৰু গাঁৱত থকা মানুহৰ ল'ৰা ছোৱালী মানে কিমান কষ্ট হৈছে, পঢ়া শুনাত কষ্ট। গধূলি হাতী আহে, মাক দেউতাকে পথাৰলৈ যায়গৈ হাতী ৰখিবলৈ। তাৰপাছত
ধান খেতি নকৰিলেও নহয়, গাঁৱলীয়া মানুহে ধানৰ কাৰণে ৰখি থাকিব লাগে। আমাৰ ঘৰৰ ওচৰতে নিচেই কাষতে এখন চিংমামনি বুলি আছে, আৰু আমাৰ ঘৰৰ ওচৰৰ মানুহবোৰো তাত খেতি কৰে। যিহেতু ধান মুঠি থাকিলে মানুহৰ মনটো সদায় শকত হৈ থাকে, শক্তিশালী হৈ থাকে, মানে অকণমান চিন্তা এটাৰ পৰা দূৰত থাকে। সেইকাৰণে ধান খেতিয়ে কৰে গাঁৱৰ মানুহে। ধান খেতিখিনি যদি আমি বচাব নোৱাৰোঁ, অকল মানে ৰোৱা মেলা তোলাততো কিমান কষ্ট আছেই, আৰু ধানকেইটা আনি পেলাই ঘৰৰ ভিতৰত সোমোৱালৈকে বিপদেই, আৰু ভঁৰালৰ ভিতৰতো হাতী আহি ভাঙেহি। ভঁৰাল ভাঙি পেলাই ধান খাব বিচাৰে। কিমান মানে বন্য হাতীৰ উপদ্ৰৱ চলিছে আমাৰ এই ঠাইবোৰত। সেইকাৰণে চৰকাৰে ভাবিব লাগে যে যিবোৰ মানে বন বা হাবিৰ কাষতেই থকা গাঁও, সেই গাঁওবোৰত এটা পহৰা দিয়া ব্যৱস্থা কৰি দিব লাগে বুলি ভাবোঁ।